কিডনি ডায়ালিসিস কৰি আছো এতিয়া মই মাইন্ডটো মোৰ ইমান পজিটিভ হৈ গৈছে ডায়ালিসিস সপ্তাহত এদিন কৰিলে হয় আগতে যেনেকা পানী মোৰ ওলাইছে 4 লিটাৰ এতিয়া 2 লিটাৰ 2.5 লিটাৰ আৰু কমি আহিয়ে আছে মানে ওয়েটটো আগতে 65 আছিল 62 আছিল এতিয়া 55 হৈ গ'ল কিডনি ষ্টনৰ গায়ব হৈ গৈছে মানুহৰ মানে ইনামলে দাবী কৰিব বিচৰা হেপাটাইটিস বি যিটো পজিটিভ আছিল পাছত নট ডিটেক্টেড নন ৰিএক্টিভ হৈ গ'ল সেইটো একমাত্ৰ এক্সেস বাৰৰ কাৰণে হৈছে বুলি তুমি দাবী কৰিব বিচৰা মই এইটো দাবী কৰিছো কিন্তু ডাক্তৰে সেইটো মানে জানো ডক্টৰেটো আচৰিত হৈ গৈছে না এইটো কথাই ডক্টৰো জানে মই আচৰিত হৈছো মই বিশ্বাস কৰিবলৈ টান পাইছো ডক্টৰকো কৈছো মই এসএস বাৰ লৈ কেনে এইটো আনিছো এতিয়া আপুনি আৰম্ভ কৰিলে কেৱল ইনামুলৰ বাবে মানে আপোনাৰ হাজবেণ্ডৰ বাবে যেতিয়া তেওঁৰ কিডনি প্ৰবলেমটো ধৰা পৰিলে বেলেগৰ কথাটো মই নকয়ে মোৰ নিজৰ হাজবেণ্ডক যিহেতু বহুতখিনি মই ৰিকভাৰী লৈ আনিব পাৰিছো সেইটোৱে মোৰ বেছি ডাঙৰ কথা নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ আজি মই এজন ব্যক্তিৰ সৈতে আছো যিজন ব্যক্তিয়ে বহু সংঘৰ্ষৰ সৈতে পাৰ কৰিবলগীয়া হৈছে সময় ইনামুল কিডনি পেশেন্ট কিডনিৰ ডায়ালিসিস কৰিবলগীয়া হ'ল হেপাটাইটিস বি হৈ গ'ল ইনামুল গোটেই কথাখিনি অলপ থুলমুলকৈ জানিব বিচাৰিছো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল প্ৰায় মে মাহৰ পৰা হৈছিল মোৰ ষ্টাৰ্ট মে মানে কোনটো বছৰ 2024 হেপাটাইটিস আৰু কিডনি প্ৰবলেম কেতিয়া পৰা হৈছিল কিডনি প্ৰবলেম 2020 লকডাউনৰ ফাৰ্ষ্ট ষ্টাৰ্টিং এপ্ৰিল মাহত মানে প্ৰথম অৱস্থাত কি হৈছিল লক্ষণ মোৰ আঁঠুৰ বিষ খুব আছিল আঁঠুৰ বিষ হওঁতে মানে যিহেতু আমি কম্পিউটাৰত বহি কেনে কাম কৰোঁ আঁঠুৰ বিষ হওঁতে মানে ভাবোঁ আৰু বহি থকা কাৰণেও বিষাব পাৰে কিবা হ'ব পাৰে একদিন ডক্টৰ তাত গ'লোঁ লকডাউনৰ টাইমত ডক্টৰে টেষ্ট পৰীক্ষা লিখি দিলে টেষ্টখিনি লিখাৰ পিছত তাৰপিছত মোৰ লগত নাৰ্ছ এজনী আছিলে মানে লকডাউনত অহা যোৱা কৰিছিলে বৰ্তমান তাইক চালে ৰিপৰ্ট কৈছে তোমাৰ কেটিনাইন 15 ওপৰত হৈ আছে মই তেতিয়া বুজা নাছিলোঁ কেটিনাইন কি বস্তু তাৰপিছত ইউটিউবত চাৰ্চ কৰিলোঁ কেটিনাইন কি বস্তু তাৰপিছতে গম পালোঁ কিডনি প্ৰব্লেমৰ কাৰণে এইটো কেটিনাইনটো এনেকুৱা ক্ৰেটিনাইন বহুত মানে 15 কৈছে তুমি খোজকাঢ়ি আছা কেনেকুৱা স্কুটি চলাইছা কেনেকুৱা মইতো হস্পিটেলত এডমিট হ'ব লাগিব ইমাৰ্জেঞ্চি এনেকুৱা টাইপ তাৰপিছত মোৰ সেইটো বহুত চিন্তা লাগি গ'ল মই বহুত জেগাত টেষ্ট কৰিলোঁ মানে 4-5খন লেবত মানে টেষ্ট কৰিলোঁ একেদিনতে তাৰপিছত ছেম 16 আহে 15 আহে 17 আহে কেতিয়াবা এনেকুৱা তাৰপিছত নাই এইটো পূৰা চিৰিয়াছলি ল'লোঁ লৈ কেনে এডমিট হ'লোঁ এডমিট হোৱাৰ লগে লগে ডক্টৰে মানে ফ'ৰ্চ কৰিলে ক'লে আপুনি এইটো আজি ইমিডিয়েট ডায়ালিচিছ কৰিব লাগিব নহ'লে আৰু প্ৰব্লেম হ'ব এনেকুৱা মানে উশাহ চোশাহ ল'ব নোৱাৰা হৈ যায় বুলি কয় এনেকুৱা প্ৰথমে ভাবিলোঁ নাই মই ডায়ালিচিছ কিয় কৰোঁ মোৰতো এনেকুৱা হ'ব নালাগে যিহেতু মই একো জিলাই নাই চুপাৰী খালোঁ নে মদ খালোঁ একো ধূমপান এইবিলাক আজিলৈ কৰাই নাছিলোঁ বৰ্তমান প্ৰায় এইটো টেনশ্যন লৈ কেনে মানে যেতিয়া এডমিট হ'লোঁ আৰু বেছিয়ে হৈ গ'ল মানে তাতে বেমাৰটো নেগেটিভলি গৈ আছে তাৰপিছত নাই ডায়ালিচিছটো কৰিয়ে থাকিব লাগিব বোলে সপ্তাহত 2বাৰ 3বাৰ এনেকুৱা দিলে ডক্টৰে মিলাই কেনে এতিয়া বৰ্তমান আগতে যেনেকুৱা আছিলোঁ মানে এনি টাইম মানে ঘৰত আহি কেনে মোবাইল চাওঁ নেগেটিভিটিয়ে আছিলে মানে মাইণ্ডটো এনি টাইম নেগেটিভ আছিলে এতিয়া বৰ্তমান বহুত এতিয়া ক'ব গ'লে মই এতিয়া আপডেট কেনেকুৱা হ'লোঁ মানে এসএস বাৰ লৈ কেনে সেইটো কথা মই পাতিম আচলতে কেনেধৰণে ভাল হ'ল এতিয়া প্ৰথম অৱস্থাত বয়স কিমান মান আছিল যেতিয়া ক্ৰেটিনাইন 15-16 হৈ গৈছিল বয়স 33-32 আছিলে 33-32 আৰু সেই বয়সতে কিডনি বেয়া হৈ যোৱা মানে কিডনি ফেইল হৈ যোৱা বৰ ডাঙৰ এটা কথা আৰু তাৰপাছত বহুত দিন ডায়ালিচিছ কৰা হ'ল ডায়ালিচিছ কৰি থাকোঁতে আকৌ হেপাটাইটিছো ধৰা পৰিল হেপাটাইটিছ বি ধৰা পৰি গ'ল সাধাৰণতে ডায়েবেটিছ ক্ষমা কৰিব সাধাৰণতে ডায়ালিচিছ কৰিলে বহুতৰ হেপাটাইটিছ ধৰা পৰে আৰু বহুতে লাইফ লং হেপাটাইটিছৰ সৈতে যুঁজি থাকিবলগীয়া হয় এতিয়াও আছে বহুত আছুতীয়া এটা কক্ষত তেওঁলোকে ডায়ালিচিছ কৰিব লগা হয় ইনামুলৰ সৈতেও সেইটোৱে হ'ল হৈছে আছুতীয়া কক্ষত ডায়ালিচিছ কৰিব লগা হ'ল কৰিব লগা হ'ল এটা নে দুটা কৰিব লগা হ'ল এতিয়া ইনামুলৰ এগৰাকী পত্নীৰ লগতে এটি সন্তানো আছে 4 বছৰীয়া এটি কন্যা সন্তান আৰু পত্নী এতিয়া ইনামুলৰ ভাল হোৱা কথা মই জানিব বিচাৰিছোঁ কাৰণ মোৰ বিশ্বাস হোৱা নাই মই বিশ্বাস কৰিবলৈ অলপ টান পাইছোঁ যে ইনামুলে ডায়ালিচিছ এতিয়া কৰি থাকিব লগা হৈছেনে মই প্ৰায় কেতিয়াবা সপ্তাহত কৰোঁ আগতে যোৱা সপ্তাহত 2টা আছিলে এতিয়া সপ্তাহত এটা হৈ গ'ল নেকি যোৱা মঙলবাৰে কৰা এতিয়ালৈ কৰা নাই বৰ্তমান
মানে সেইটো মোৰ অলপ বিশ্বাস কৰিবলৈ টান লাগিছে মই মানে সেইকাৰণে ইনামুলে মোক ক'লে এনেকে মই ভাল পাইছো বোলে এতিয়া কথাটো শুনি মই ভাবিলো এটা ভিডিঅ' বনোৱাটো দৰকাৰ কিন্তু আচৰিত এক্সেছ বাৰে ইমান কাম দিয়ে জানো বহুত কাম দিছে মোক মই মানে কি ক'ম তোমাক মাইণ্ডটো যোনটো নেগেটিভ আছিলো সেই মাইণ্ডটো নেগেটিভ নাই এতিয়া বৰ্তমান পুৰা পজিটিভ মুখেদি পজিটিভে ওলাই গ'ল আৰু এইবোৰ ৰিপৰ্ট ন এইবোৰ ৰিপৰ্ট হেপাটাইটিছ এইবোৰ ৰিপৰ্ট মই স্ক্ৰীনশ্বটবোৰ দেখুৱাই দিম ইয়াত মই হেপাটাইটিছ বি HCV টেষ্ট ৰিয়েক্টিভ দেখিছোঁ তাৰপিছত আকৌ এইখনত মোক দেখুৱালা তুমি অফ কেমেৰাও দেখুৱাইছা নন ডিটেক্টেড দেখুৱাইছে তাৰ পাছত কৰোঁতে তাৰিখবিলাক চাই ল'ব লাগে তাৰিখবিলাক লিখা আছে ধুনীয়া কৰে তোমাৰ এইটো 25/5/2024 হেপাটাইটিছ বি পজিটিভ দেখালে আৰু এইফালে এইটো হ'ল 31 মে 2024 মানে কেইদিনমানৰ ব্যৱধান বেছি দিনৰ ব্যৱধান নহয় 1 তাৰিখে ৰিজাল্ট আহিলে 1 জুনত ৰিজাল্টটো আহিছে এইটো মে মাহতে কৰা হৈছিল মে মাহতে তাৰপিছত 1 জুনত ৰিজাল্টটো আহিছে নন ডিটেক্টেড তাৰপিছত মেমে আকৌ বিলিভ কৰা নাছিলে ডাক্তৰে তাৰপিছত আকৌ 1 মাহ পিছত কৰিব দিছিলে এইটো নেক্সট আকৌ এমাহ পাছত মানে এইটো জুলাই জুন হ'ব নাই জুলাই লিখা আছে জুলাই লাষ্টৰ জুলাই 10 জুলাই ফাইনেল ৰিপৰ্ট বুলি দিছে এইটোতো নন ৰিয়েক্টিভ ওলাইছে হয় মানে আচৰিত কথা মই নাজানো এইবোৰ কিমান সঁচা কিমান মিছা কিন্তু বহুতে এক্সেছ বাৰৰ ভিডিঅ' দি থাকে মই ইউটিউবত দেখিছোঁ ফেচবুকত দেখিছোঁ আৰু ইনামুলে মোক হঠাৎ সিদিনাখন ফোন কৰি ক'লে মই যিহেতু আগতে কিডনি ভিডিঅ' কৰিছোঁ যে এনেকুৱা মোৰ সৈতে এনেকুৱা হৈছে লগে লগে মই বোলো কেনেকৈ হ'ল সি কৈছে এক্সেছ বাৰ লৈ পেলাই হৈছে কিডনি ডায়েলিচিছ কৰি আছোঁ এতিয়া মই মাইণ্ডটো মোৰ ইমান পজিটিভ হৈ গৈছে ডায়েলিচিছ এদিন কৰিলে হয় আগতে যেনেকুৱা পানী মোৰ ওলাইছে 4 লিটাৰ এতিয়া 2 লিটাৰ 2.5 লিটাৰ আৰু কমি আহিয়ে আছে মানে ৱেটটো আগতে 65 আছিল 62 আছিল এতিয়া 55 হৈ গ'ল ৱেট সেইটো আৰু পজিটিভ থিংকিং 10 কেজি কমা ধেমালি নহয় কিছুমানৰ বাঢ়িয়ে যায় নকমায় এতিয়া এক্সেছ বাৰে যে সেইটো কৰিলে এক্সেছ বাৰটো কোনে দিলে মই জনাতো তোমাৰ ৱাইফে দি আছে বৰ্তমান দিয়ে আছে এতিয়ালৈ বহুত মোক অকল এক্সেছ বাৰ দি মোক অকল নহয় বহুত আৰু হিষ্ট্ৰী পাব মানুহৰ বহুত আছে তাৰ মাজতে কিডনি ষ্টনো গাইব হৈ গৈছে মানুহৰ মানে ইনামুলে দাবী কৰিব বিচৰা হেপাটাইটিছ বি যিটো পজিটিভ আছিল পাছত নট ডিটেক্টেড নন ৰিয়েক্টিভ হৈ গ'ল সেইটো একমাত্ৰ এক্সেছ বাৰৰ কাৰণে হৈছে বুলি তুমি দাবী কৰিব বিচাৰা মই এইটো দাবী কৰিছোঁ কিন্তু ডাক্তৰে সেইটো মানে জানো ডক্তৰেতো আচৰিত হৈ গৈছে ন এইটো কথাই ডক্তৰো জানে মই আচৰিত হৈছোঁ মই বিশ্বাস কৰিবলৈ টান পাইছোঁ ডক্তৰকো কৈছোঁ মই এক্সেছ বাৰ লৈ কেনে এইটো আনিছোঁ মোৰ এটা বস্তু ভাল লাগিছে মনোবল ইনামুলৰ বহুত বেছি আৰু মাজতে 2020ত এটা মেছেজ পাইছিলোঁ মই এওঁৰ কিডনি প্ৰব্লেম বুলি তেতিয়া মানুহজন খিনাই মিনাই অৱস্থা নোহোৱা হৈ গৈছিল এতিয়া দেখিছোঁ যথেষ্ট শক্তিশালী ৰূপত আছে দেখাত আৰু পজিটিভ মাইণ্ড আৰু ইনামুল বহুত দিন ভালে থাকিব সেইটোৱে মই আশা কৰিছোঁ এক্সেছ বাৰ আৰু লগতে নিজৰ পজিটিভ মাইণ্ডৰ বাবে পজিটিভ থিংকিঙৰ বাবে ইনামুল এইখিনি বহুত ধন্যবাদ এইখিনি তথ্য দিয়াৰ বাবে কিন্তু মই ইনামুলৰ পত্নীৰ সৈতে কথা পাতিম এক্সেছ বাৰটো কেনেকৈ দিয়ে সেইখিনিও মই জানিবলৈ চেষ্টা কৰিম আৰু আন এগৰাকী লোকো আহিছে তেওঁ বহি আছে আমাৰ কাষতে তেওঁৰ মতামত অলপ জানিলোঁ তেওঁ কেনেধৰণে ভাল পালে ধন্যবাদ ইনামুল থেংক ইউ আন এগৰাকী বাইদেউ মোৰ সৈতে আছে অৰ্চনা তুৰুং চৌধুৰী বাইদেউ স্বাগতম জনাইছোঁ নমস্কাৰ আৰু বাইদেউ কওকচোন আপুনি এক্সেছ বাৰ লৈ কেনেধৰণে লাভ পাইছে সঁচাকৈয়ে এক্সেছ বাৰে কাম দিয়েনে বাৰু দিছে এক্সেছ বাৰ লৈ মই মানে বহুত প্ৰমাণ পাইছোঁ কিয়কি মোৰ ফেমিলিৰ মোৰ হাজবেণ্ডৰ কথাই ক'ম আৰু এতিয়া মানে কি ক'ম এতিয়া ক'বলৈ নিজকেও বেয়াও লাগে প্ৰথম বয়সত কি ক'ম যেতিয়া মোৰ কণ্ডিশ্যন ক'ব নোৱাৰা মানে এতিয়া ক'ম বুলি ভাবিও মানে অন্তৰত বহুত বেয়া লাগে সেইটো কথা আৰু ক'বলৈ মানে এতিয়া আৰু সেইবোৰ বুজিছোঁ মই ইমান ডিটেইলছত নালাগে বাৰু আপুনি মাত্ৰ কথাখিনি ক'লেই হ'ল সঁচা নে মিছা মোক সেইটো লাগে এক্সেছ বাৰৰ কথাখিনি সঁচা এক্সেছ বাৰ লৈ সঁচা সেইটো ডিপ্ৰেশ্যনত থাকি মই মানে গুৱাহাটীত আকৌ মাইনাক লৈ এডমিশ্যন কৰিলোঁ কৰাৰ পিছত যেতিয়া মই মানে একো ক'ব নোৱাৰোঁ মোৰ মানে একো দিমাগে কাম নকৰে এতিয়া মই কান্দিয়ে থাকোঁ ঘৰ ৰুমৰ ভিতৰত বা মানুহে কোনো কথা ক'লেই মানে মোৰ চকুৰ পানী ওলায় মানে এনেও অন্তৰখন দুখ পাইছোঁ তাৰপিছত এই হোজাৰ আমাৰ তাত মই য'ত আছিলোঁ তাত এই বাইদেউ এজনী আছিলে সেই বাইদেউজনী মানে এই ভণ্টি ৰাচনা ভণ্টিৰ মানে এড্ৰেছটো দিলে তাইৰ ভিডিঅ' চালোঁ ভিডিঅ' চায়ে মই মানে তাইৰ ওচৰত ফোন কৰি আহিলোঁ আহি মানে বাৰ্ছটো মই ল'লোঁ বাৰ্ছ লোৱাৰ পিছত মানে এনেকুৱা ফিল হৈছে মানে মোৰ যিটো টেনশ্যন মই কান্দি থকা
সেইটো মানে একেবাৰে নাইকিয়া হৈ গৈছে। তাই মানে বহুত মোক কৰিছে, বাইদেউ আপুনি কিবা বিশ্বাস কৰক তেনেকুৱা কৈ মেলি সঁচাকৈ মোৰ যিটো মানে বাৰ্ষ্ট লোৱাৰ পিছত মানে এনেকুৱা ফিল লাগিছে, মানে একদম প্ৰকাশ কৰিব নোৱাৰি। মই যিটো কান্দি থকা মানুহজনী, মানে একো টেনশ্যন, মানে টেনশ্যন কি বস্তু মানে সেইটো মই নিজে ক'ব পৰা নাই। মানে এনেকুৱা মানে মই ফূৰ্তিত মানে গান গাই থাকোঁ জানানে, সেই কান্দি থকা মানুহজনী। মানে যিটো মানে মই চাওঁ, মানে ইউটিউবত গান লগাই সেই কাম চাম কৰি থাকোঁ, মানে সেইবোৰ চিন্তা ভাৱনাৰ মানে একো নাইকিয়া হৈ গৈছে মানে তেনেকুৱা। আৰু ঘৰৰ প্ৰব্লেমবোৰ, ঘৰৰ প্ৰব্লেম সমস্ত মানে এক্সেছ বাৰ্ড লৈ এতিয়া মানে গোটেই ফেমিলি সুখী আছো। মোৰ দাদা হাজবেণ্ড লগতে আছে, মানে এতিয়া মানে আগৰ দৰেই হ'ল আৰু বস্তুটো। আগত যেনেকুৱা মৰম কৰে, বাচ্চাবিলাকক মানে ভাল পায়, সেই আগৰ নিচিনা ঘূৰি আহিল আৰু। বহুত ধন্যবাদ আপোনাক এইখিনি সময় আমাক দিয়াৰ বাবে। এতিয়া মূল কথাখিনি পাতিম যে এই থেৰাপিটো কেনেধৰণে ল'ব পাৰি। মই মেইন মানুহগৰাকীৰ সৈতে কথা পাতিব বিচাৰিছোঁ। সময় বেছি দেৰি নকৰোঁ, আপোনাৰ নামটো কওকচোন। হয়, নমস্কাৰ। আপুনি ইয়ালৈ অহাৰ বাবে মোৰ বহুত ভাল লাগিছে, আপোনালৈ বহুত ধন্যবাদ। মোৰ নাম ৰাচনা বেগম আৰু মই এক্সেছ বাৰ্ছৰ 3টা ক্লাছে কমপ্লিট কৰিলোঁ। আৰু যিবোৰ মানে মোৰ ওচৰত ক্লাইণ্ট আহিছিল, তেওঁলোকৰ ছাকচেছ ষ্টৰীৰ বিষয়ে এজনৰ দেখুৱালোৱে আৰু বহুত কেইজনো আছিলে মোৰ লগত। তেওঁলোক বহুত দূৰত থকা বাবে তেওঁলোক আহিব নোৱাৰিলে, সেইটো কাৰণে মানে মই তেওঁলোকৰ বিষয়ে ক'ব খুজিছোঁ। নিশ্চয় আপুনি ক'ব। ইনামুলটো জ্বলন্ত উদাহৰণ হ'লেই আৰু এই বাইদেউগৰাকী হ'লেই। আপুনি কওকচোন, আপুনি আচলতে এই এক্সেছ বাৰক লৈ কি কয়? এইটো পিয়'ৰ চায়েন্স নে ইয়াৰ আঁৰত কিবা যাদু টনা লুকাই আছে? একচুৱেলি এক্সেছ বাৰ্ছ হৈছে আপোনাৰ স্পৰ্শ চিকিৎসক হয়, আৰু এক্সেছ বাৰ টোটেলি চায়েন্স, এক প্ৰকাৰৰ চায়েন্সে হয়। ইয়াত কোনো যাদু তন্ত্ৰ মন্ত্ৰ কোনো নাই। জাষ্ট খালি আমাৰ যিটো মূৰত 32টা পইণ্ট থাকে, সেই 32টা পইণ্টত আমি লাহেকৈ মানে টাচ কৰি আমি খালি জাষ্ট ষ্টেটমেণ্টকেইটাহে দিওঁ, মানে ব্ৰেইনত আমাৰ সেই ষ্টেটমেণ্টকেইটা দিয়াৰ পাছত আমাৰ মূৰত যিবোৰ ধৰি লওক যিবোৰ আৱৰ্জনা মানে যিবোৰ ভৰি থাকে, নিগেটিভবোৰ ভৰি থাকে, সেইবোৰ ৰিমুভ কৰি দিয়ে। মানে টোটেলি আপোনাৰ ব্ৰেইনৰ পৰা যিবোৰ ব্লকেজবোৰ আছে সেইবোৰ খোল খাই যায়। সেইটোৱে আৰু মানে সম্পূৰ্ণ পজিটিভ হৈ যায়। সম্পূৰ্ণ পজিটিভ। এতিয়া বেমাৰ যে ভাল কৰি দিলে, সেইটো কেনেকৈ হ'ল? ইনামুলৰ বেমাৰটো যে ভাল কৰি দিলে, এওঁৰ এতিয়া মহিলাগৰাকীৰ স্বামীৰ সৈতে অলপ ক'ৰবাত কিবা এটা আছিলে, সেইবোৰ নোহোৱা কৰি দিলে, সেইবোৰ কেনেকৈ কৰি দিয়ে? ব্ৰেইনৰ লগত সেইটো কেনেকুৱা সম্পৰ্ক? সেইটো মই আল্লাও নহয়, ভগৱানো নহয়। একচুৱেলি মই যিটো শিকিছোঁ, মই মানে তেনেকৈ মই মানুহক মানে ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু এই মোৰ হাত দুখনেৰে যদি কাৰোবাৰ যদি ভাল হৈছে, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা, 1 নম্বৰ। আৰু বেলেগৰ কথাটো মই নকওঁৱেই। মোৰ নিজৰ হাজবেণ্ডক যিহেতু বহুতখিনি মই ৰিকভাৰীলৈ আনিব পাৰিছোঁ, সেইটোৱে মোৰ বেছি ডাঙৰ কথা। আৰু বিশেষকৈ মানে এইটো এক্সেছ বাৰ যেতিয়াৰ পৰা মই দিয়া ষ্টাৰ্ট কৰিছোঁ, আৰু মোৰ নিজৰ লাইফটো টোটেলি চেঞ্জ হৈ গৈছে। এক্সেছ বাৰ্ছ মানে এনেকুৱা বস্তুটো, মানে আপোনাৰ যিটো নিগেটিভ এটা যিটো ভৰি থাকে, সেই বস্তুটো মানে লাহে লাহে কাটি দিয়ে। তাৰপিছত আপুনি টোটেলি পজিটিভ। আৰু পজিটিভ হ'লে আপোনাৰ বিভিন্ন ধৰণৰ কাম, বেমাৰ আজাৰ, যিকোনো টকা পইচা, ক'ৰবাত ধৰি লওক আপোনাৰ টকা ফচি আছে, আপুনি সেই বস্তুটো ওলাই নিব পাৰিব। কি কয়? আপোনাৰ ধৰি লওক সৰু বাচ্চা আছে, বহুত উৎপতীয়া, আপুনি বাৰ্ছ দিয়ক, আপুনি চাব নিজে গম পাব প্ৰমাণ। আৰু 1 ঘণ্টাৰ পিছতে যেতিয়া বাৰ্ছটো দিয়া হয়, ছেশ্যন বুলি কওঁ আমি, ছেশ্যনটো যদি আপোনাৰ দিয়া হয় 1 ঘণ্টাৰ পিছতে তেওঁ একদম গাটো পূৰা ৰিলেক্স ফিল কৰে। কোনোবাই ধৰি লওক পঢ়া শুনাত, ল'ৰা ছোৱালী পঢ়া শুনাত ধৰি লওক অলপ বহুত কেঁচা থাকে বা মানে পঢ়িব নোখোজে, তেওঁলোকৰ ব্ৰেইনটো পূৰা মানে স্পেচিয়েল, পূৰা একদম স্পীডত কাম কৰি দিয়ে আৰু তেনেকুৱা। যিকোনো ব্যক্তিক দিব পাৰি? যিকোনো ব্যক্তিক য'তে ত'তে দিব পাৰি? হয়। এক্সেছ বাৰ্ছত মানে কোনো ছাইড এফেক্টছ নাই। এক্সেছ বাৰ চবকে দিব পাৰি। সপ্তাহত কেইদিন দিয়ে? সপ্তাহত মানে আপোনাৰ ধৰি লওক কাৰোবাৰ ধৰি লওক বেছি বেমাৰটো মানে বেছি হৈ আছে, তেওঁলোকক ৰেগুলাৰ ছেশ্যন দিয়াটো জৰুৰী। মানে এদিনত হয়তো 2টাকৈ ছেশ্যন দিব পাৰি আৰু এজন ব্যক্তিক। মানে এটা ছেশ্যন কিমান সময় হয়? 1 ঘণ্টাৰ হয় আপোনাৰ। 1 ঘণ্টাৰ হয়। 1 ঘণ্টাৰ ছেশ্যন এটা, 2টাও ল'ব পাৰে, 2 ঘণ্টাও ল'ব পাৰে কোনোবাই? হ'ব, মানে একেলগে নহয়, অলপ ৰৈ কাৰণে তেতিয়া 2 ঘণ্টাও ল'ব পাৰে। সপ্তাহত সদায় ল'ব পাৰে নেকি? ৰেগুলাৰ দিলেতো আপোনাৰ বহুতেই বেছি ভাল। এতিয়া আপুনি আৰম্ভ কৰিলে কেৱল ইনামুলৰ বাবে, মানে আপোনাৰ হাজবেণ্ডৰ বাবে, যেতিয়া তেওঁৰ কিডনী প্ৰব্লেমটো ধৰা পৰিলে,
মই মানে একচুৱেলি এক্সেছ বাৰ্ছ কি হয় মই সেই বস্তুটো মানে মই একদম নাজানিছিলোঁ। তেওঁ খুব মোবাইল চাই আৰু তেওঁ সেইবোৰ চাই চাই মানে মোক কৈছিলে যে এক্সেছ বাৰ্ছটো শিকি লোৱা, বহুত ভাল বস্তু। মানে আমি সেইটো ভবা নাছিলোঁ যে কোনোবা যে মোৰ লাইফত যে ক্লায়েণ্ট আহিব মোৰ ঘৰত, মই যে বাৰ্ছ দিম, সেইটো কেতিয়াও ভবা নাছিলোঁ। মই ভাবিছিলোঁ যে মই মোৰ হাজবেণ্ডক ঠিক কৰিম, কিন্তু নাজানো আল্লাহৰ দুৱাত মানে এনেকুৱা ক্লায়েণ্ট আহিল আৰু তেওঁলোকৰ মানে ক্লায়েণ্ট যদিও আহিছে তেওঁলোকৰ ভালো কৰিছোঁ, কিন্তু সেইটো মই কৰা নাই, ওপৰ আল্লাই কৰিছে। আৰু সেই চায়েন্সটোৱে কৰিছে, সেই চায়েন্সটোৱে কৰিছে। মই এখন চিনেমা চাইছিলোঁ লুচি বুলি, LUCI। তাত সেই চিনেমাখনত আমাৰ ব্ৰেইনৰ পাৱাৰটোৰ কথা কোৱা হৈছিল। এজন মানুহৰ ব্ৰেইনটো কিমান পাৱাৰ থাকে আৰু সেই পাৱাৰবোৰ আমি আচলতে ইউজেই নকৰোঁ। মোৰ এনেকুৱা লাগিছে আপোনাৰ কথা শুনি, আপোনালোকৰ কথা শুনি, এক্সেছ বাৰো তেনেকুৱা, যিহেতু চায়েন্স বুলি আপোনালোকে দাবী কৰিছে, সেয়েহে তাত আমাৰ ব্ৰেইনৰ পাৱাৰটোৰ কথা জড়িত হৈ আছে। ব্ৰেইনৰ কেইবাটাও বিভাগৰ কথা কৈছে আপুনি, 32টা বিভাগৰ কথা কৈছে, সেই 32টা বিভাগৰ কথা জড়িত হৈ আছে। সি আমাক ইমান পাৱাৰ দি দিয়ে যে আমি নভবা নিচিনা কামবোৰো সমাপন হৈ যায় আৰু মানুহ সফল হ'ব পাৰে। আপোনাক অশেষ ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে। এই মুহূৰ্তত বিদায় লৈছোঁ। নমস্কাৰ। নমস্কাৰ।